CM AAA জৰিয়তে আৰু 50,000 যুৱকক 2 লাখকৈ আৰ্থিক সাহায্য আৰু ইতিমধ্যে সাহায্য পাই থকা যুৱকসকলক ক্ৰমাগতভাৱে আঁচনিখনৰ বাজলৈ লৈ যোৱাৰ কথা আমি এনাউন্স কৰিছো। আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছো। এই 5 বছৰত আমাৰ টাৰ্গেট হৈছে 10 লাখ ল'ৰা ছোৱালীক আমি প্ৰস্তুত কৰা, প্ৰপাৰ ট্ৰেইনিং আৰু উইদাউট বেংক 2 লাখ টকাৰ সিড মানি, তাৰ পিছত মুদ্ৰা আদি বেংকৰ লোনৰ সৈতে জড়িতকৰণ। CM AAA বহুত ভাল কাম হৈ আছে। কেতিয়াবা আপোনালোকক মই মাতিম, মোৰ লগত বহুত ভিডিঅ' আছে, আপোনালোকক মই দেখুৱাম, আপোনালোকে খুব ভাল পাব। এটা পেৰেলেল ৰিভলিউচন এটা অসমত আৰম্ভ হৈছে আৰু কোনো লৰাই মোবাইল ফোন বা বাইক কিনা নাই। আপোনালোকে নিশ্চয় শুনিছে CM AAA যিখন আঁচনি হয় সেই আঁচনিখনৰ জৰিয়তে যিহেতু শিক্ষিত নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা প্ৰদান কৰা হয়। প্ৰথম কিস্তিত আপোনালোকে লাভ কৰিব 75,000 টকা, ছেকেণ্ড কিস্তিত আপোনালোকে পাব 25,000 টকা আৰু থাৰ্ড কিস্তিত আপোনালোকে 1 লাখ টকা লাভ কৰিবলৈ সক্ষম হয়। এই আঁচনিখনৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে CM AAA 3.0 আবেদন এইবাৰ 50,000 যুৱক যুৱতীয়ে লাভ কৰিব, অৰ্থাৎ আগষ্ট মাহৰ পৰা এই আঁচনিখনৰ আবেদন চলাৰ পূৰ্ণ সম্ভাৱনা আছে, তেখেতে যিহেতু উল্লেখ কৰিছে। তো গতিকে আপোনালোকে ডকুমেণ্টসমূহ এতিয়াৰ পৰা যোগাৰ কৰি ৰাখিব পাৰে আৰু অহা 5 বছৰত 10 লাখ যুৱক যুৱতীয়ে 2 লাখকৈ টকা লাভ কৰিব এই আঁচনিখনৰ জৰিয়তে। এইবাৰ যি বাজেট অধিৱেশন হৈছিলে, তো সেই বাজেটত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আপোনালোকে এই আঁচনিখনৰ বাবে সবিশেষ পঢ়িবলৈ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে। ডেছক্ৰিপশ্যনত দিয়া লিংকত যদি ক্লিক কৰে এনেকুৱা ধৰণে সকলোবিলাক আপডেট আপোনালোকে পঢ়ি ল'ব পাৰিব। CM AAA 3.0 আবেদন কেতিয়াৰ পৰা হ'ব, ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কেনেকুৱা ধৰণে কৰিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হয়, সকলোবিলাক ডিটেইলত আপোনালোকে পঢ়িব পাৰিব। নতুবা assampro.org চাৰ্চ কৰিব যিকোনো ব্ৰাউজাৰত, এই সকলোবিলাক ডিটেইল পঢ়িব পাৰিব এই ৱেবছাইটৰ জৰিয়তে। ইয়াতে আপোনালোকে কি কি ডকুমেণ্ট বা কিমান এইজৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব দেখিবলৈ পাইছে, সকলোবিলাক ডিটেইল আপোনালোকে পঢ়িব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া, CM AAA 3.0 বাবে আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব আৰু লগতে ইয়াতে সকলোবিলাক ডিটেইল দেখিবলৈ পাইছে। 18 to 45 ইয়াৰ আপোনালোকৰ হ'ব লাগিব, তেতিয়া এই আঁচনি 28 to 45 অৰ্থাৎ 28 বছৰৰ পৰা 45 বছৰ বয়সৰ ভিতৰত যিসকল যুৱক যুৱতী শিক্ষিত নিবনুৱা আছে তেওঁলোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে। আৰু চিলেকশ্যন প্ৰচেছ, আবেদনৰ সম্পূৰ্ণ যি ৰেজিষ্ট্ৰেশ্যন লিংক হয়, সকলোবিলাক ডিটেইল আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত পঢ়ি ল'ব পাৰে। তো আপোনালোকে এই সকলোবিলাক ডিটেইল ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি পঢ়ি ল'ব।